ঘাঁহেৰে ভৰি থকা পথাৰবোৰ এতিয়া অতি সুন্দৰ হৈ পৰিলে। সকলো ফালে এতিয়া ৰুই মেলি ইতিমধ্যে কৃষকসকল আজৰি হৈছে আৰু পানীৰ বাবে যি সমস্যা হ'ল, ফলশ্ৰুতিত কিন্তু বহু ঠাইত এতিয়াও মাটি ৰুব নোৱাৰিলে। মই দেখাইছোঁ আপোনালোকক, বহুখিনি পথাৰ এইদৰে এতিয়াও আছে। দেখিছে, ঘাঁহো ভৰ্তি হৈ গৈছে। কিনাৰসমূহত যেতিয়া ৰাস্তা কিনাৰত ৰুই দিয়া হ'ল, মাজত এতিয়া পথাৰসমূহ ৰুবলৈ চিন্তাৰ কাৰণ হৈ পৰিল। কিন্তু এটা কথা ইয়াতে মনত আহিছে যে আমি বহুতৰ পৰা, জ্যেষ্ঠসকলৰ পৰা শুনিবলৈ পাইছোঁ, পূৰ্বতে শাওনৰ পৰা ভাদ মাহলৈকে খেতি হৈ থাকে, অৰ্থাৎ শাওন মাহটো ভৰপক হয় আৰু ভাদতহে খেতি শেষ হয়গৈ। আৰু আমাৰ ইয়াত বিশেষকৈ আহাৰ মাহতেই খেতি আৰম্ভ কৰি বহুত সোনকালে ৰুই দিয়াৰ বাবেও মানে খেতিৰ এনেকুৱা সমস্যা হৈছে বুলিও বহু লোকে ক'ব বিচাৰে। আৰু আমি যিহেতু বতৰ খৰাঙৰ কথা কৈছোঁ, প্ৰকৃতিয়ে নিৰ্দিষ্ট সময়তেই বৰষুণ দিছে, কিন্তু কৃষকসকলে অতি আগতীয়াকৈ খেতি কৰাৰ বাবে এই সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বুলিও বহুজনে কৈছে। এই ক্ষেত্ৰত আপোনালোকে কি ভাবে জনাব বুলি আশা কৰিলোঁ। বহু ঠাইত আমি দেখিবলৈ পাইছোঁ, বহু কৃষকে আগতীয়াকৈ খেতি কৰি দিয়াৰ ফলত বাকীসকলেও কৰিবলৈ বাধ্য হয় আৰু ফলশ্ৰুতিত এইদৰে পানীৰ সমস্যা দেখা যায়। কিন্তু শাওণ মাহত এতিয়া যিহেতু শাওণ মাহ ভৰপক খেতিৰ সময়, এই সময়খিনি আগতেই কিন্তু আমাৰ খেতি কৰি হৈ যায় সোনকালে ৰোৱাৰ বাবে, আৰু ফলশ্ৰুতিত এনেধৰণৰ সমস্যাই দেখা দিয়ে বুলি বহুজনে ক'ব বিচাৰে। আৰু এই ক্ষেত্ৰত আপোনালোকে কি ক'ব মই আশা কৰিলোঁ। আপোনালোকে কি ভাবে, শাওনতকৈ আগতে খেতি কৰাৰ বাবে এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে নেকি? এই সন্দৰ্ভত আপোনালোকে কি ক'ব জনাবচোন। বহুলোকেই কৈছে যে খেতিয়কসকলে জোখতকৈ অধিক আগতেই খেতি কৰাৰ বাবেই এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। কাৰণ প্ৰকৃতিয়ে সময়তহে বৰষুণ দিয়ে বা এনেধৰণৰ সময়ত যদি ৰোৱা হয়, এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। শাওণ মাহ ভৰপক, শাওণ মাহত যদি খেতি কৰা হয়, তেতিয়া কিন্তু খৰাং বতৰৰ দৰে সমস্যাৰ সন্মুখীন হ'ব লগা নহয় বুলিও বহুজনে কয়। বহুজনে কোৱা মতেহে কৈছোঁ, এইবাৰ খেতিয়কসকলে সোনকাল কৰিছে, এনেধৰণৰ কথাও আহিছে। সেয়ে এই ক্ষেত্ৰত আপোনালোকৰ মত কি জনাবচোন। কাৰণ জ্যেষ্ঠসকলে গম পাব, পূৰ্বতে আপোনালোকে খেতি কৰোঁতে কোনটো সময়ত কৰিছিলে, ভৰপক সময় কেতিয়া। এতিয়া আমি দেখিবলৈ পাওঁ আহাৰতে বহু খেতিয়কে ৰুই মেলি আজৰি হৈ দিয়ে, আৰু ফলশ্ৰুতিত যিটো সময়ত আচলতে উপযুক্ত সময়ত খেতি কৰিব লাগে, সেই সময়খিনি আগতেই পূৰ্বেই কৰি দিয়াৰ বাবে খৰাং বা এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় নেকি, পানীৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় নেকি, এনেধৰণৰ বহু কথা আহি পৰে বা বহুজনে কৈছে। সেয়ে এই ক্ষেত্ৰত আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।